Dear student, today I am going to discuss about scientific notation. To express a number in a compact manner, scientific notation is used. In this notation, a number is written as n into 10 to the power n, where capital N is a number with a single non-zero digit to the left of decimal point, and small n is integral power of 10. For example, write the scientific notation of 109677. 109677. First we write 1.09677 into 10 to the power 5. এতিয়া চোৱা এই নাম্বাৰটোৰ ডেচিমেল পইণ্টৰ লেফ্ট সাইডে মাত্ৰ এটা ডিজিট আছে আৰু এই ডিজিটটো হ'ব লাগিব নন জিৰ'। ডেচিমেল পইণ্টৰ পিছফালে পাঁচটা ডিজিট আছে 1 2 3 4 5, সেইকাৰণে আমি লিখিছোঁ 10 to the power 5। 1096777ৰ সাইণ্টিফিক নোটেশ্যন হ'ব 1.09677 into 10 to the power 5। নেক্সট সাইণ্টিফিক নোটেশ্যন লিখিব লাগিব 0.00254। 0.00254 প্ৰথমতে আমি ডেচিমেলটো ৰিমুভ কৰিম। ডেচিমেলটো ৰিমুভ কৰিলে হ'ব 254 into 10 to the power -6। 254ক আমি সাইণ্টিফিক নোটেশ্যনত লিখিলে হ'ব 2.54। ডেচিমেল পইণ্টৰ লেফ্ট সাইডে এটা মাত্ৰ ডিজিট আছে আৰু সেই ডিজিটটো হৈছে নন জিৰ' ডিজিট 2.54। ডেচিমেল পইণ্টৰ পিছফালে দুটা ডিজিট আছে, সেইকাৰণে আমি লিখিম 10 স্কুৱেৰ ইনটু আগতে দিয়া আছে 10 to the power -6। 2.54 into 10 to the power -4। Therefore, scientific notation of 0.000254 is 2.54 into 10 to the power -4. Our next topic is significant figures. The significant figures of a number are digits that carry meaningful contributions to each measurement resolutions. Rules for determining the number of significant figures. Significant figure determine কৰিবলৈ কিছুমান rule আছে। সেই ৰুলবিলাক হৈছে number 1, all non-zero digits are significant. Any non-zero digits are significant. For example, 3.134. This number contains 4 digits. All digits are non-zero. Therefore, all digits are significant. 3.134 has 4 significant figures. Point 2. The zeros at the beginning of a number are not significant. Number এটাৰ বিগিনিঙত তাৰমানে নাম্বাৰ এটাৰ লেফ্ট সাইডে থকা নাম্বাৰ এটাৰ নন জিৰ' ডিজিটটোৰ লেফ্ট সাইডে থকা জিৰ'বিলাক চিগনিফিকেণ্ট নহয়। These zeros indicate decimal point. For example, 0.024. This number contains 3 digits, 2 non-zero digits and 1 zero. The zeros left to the non-zero digits are not significant. এই জিৰ'কেইটা non-zero digit 2টোৰ লেফ্ট সাইডে আছে, গতিকে এই জিৰ'কেইটা significant নহয়। 0.024ত দুটা মাত্ৰ significant figure আছে। এইটো কম্পাউণ্ডত এইটো নাম্বাৰত চোৱা 0.004। এইটো এটা মাত্ৰ নন জিৰ' ডিজিট। নন জিৰ' ডিজিটটোৰ বাওঁফালে থকা লেফ্ট সাইডে থকা জিৰ'বিলাক চিগনিফিকেণ্ট নহয়, গতিকে ইয়াত থকা চিগনিফিকেণ্ট নাম্বাৰৰ সংখ্যা হৈছে চিগনিফিকেণ্ট ফিগাৰৰ নাম্বাৰ হৈছে 1। 0.243 নন জিৰ' ডিজিটৰ লেফ্ট সাইডে মাত্ৰ এটা জিৰ' আছে। এই জিৰ'টো চিগনিফিকেণ্ট নহয়। এই ডিজিট তিনিটা চিগনিফিকেণ্ট। Therefore, number of significant figure is 3. Point 3. A zero between two non-zero digits is significant. For example, this number contains 5 digits, 1.0132. এই জিৰ'টো দুটা নন জিৰ' ডিজিটৰ মাজত আছে, 1 এফালে 1, এইকেইটা নন জিৰ' ডিজিট, মাজত এটা জিৰ' আছে, গতিকে এই জিৰ'টো কি হ'ব চিগনিফিকেণ্ট। গতিকে এই নাম্বাৰটোত 5টা চিগনিফিকেণ্ট ফিগাৰ আছে, 1 2 3 4 5।
2.403 এই জিৰ'টো নন জিৰ' ডিজিট 4 আৰু 3 মাজত আছে গতিকে এই জিৰ'টো হ'ব ছিগনিফিকেণ্ট গতিকে 2.403 থকা ছিগনিফিকেণ্ট ফিগাৰৰ সংখ্যা নাম্বাৰ হৈছে 4 Number 4 in scientific notation n into 10 to the power n number of significant figure is n এইটো scientific notation number of significant figure বুলি ক'লে আমি এইখিনি পৰ্চনত থকা ডিজিটবিলাককহে বুজাম এই ইন্টিগ্ৰেল পাৰ্টটো আমি নলওঁ 10 to the power n টো আমি নলওঁ আমি কেৱল nত থকা ডিজিটবিলাকৰহে কাউণ্ট কৰিম ফৰ এক্সাম্পল এভোগাড্ৰ কনষ্টেণ্ট এভোগাড্ৰছ নাম্বাৰ এটা কনষ্টেণ্ট ইয়াৰ ভেলু 6.022 ইনটু 10 to the power 23 ইয়াত যদি আমাক ছিগনিফিকেণ্ট ফিগাৰ কাউণ্ট কৰিব দিয়ে আমি এই পাৰ্টটো নলওঁ আমি কেৱল এই পাৰ্টটো ল'ম এই পাৰ্টটোত মাত্ৰ 4টা ছিগনিফিকেণ্ট ফিগাৰ আছে 6022 এই জিৰ'টো দুটা নন জিৰ' ডিজিটৰ মাজত আছে গতিকে এই জিৰ'টো কি হ'ব ছিগনিফিকেণ্ট 6.022 ইনটু 10 to the power 23 ছিগনিফিকেণ্ট ফিগাৰ 4টা আছে Number 5 the zeros at the right end of a number are significant if the number contains a decimal point for example 0.0100 এই নাম্বাৰটোত decimal point a right side থকা জিৰ' গিটা significant হ'ব কিন্তু non zero ডিজিটৰ left side থকা জিৰ' গিটা significant নহয় গতিকে ইয়াত থকা significant ফিগাৰৰ নাম্বাৰ হ'ব 3 2.0 decimal pointer right side থকা জিৰ' বিলাক significant গতিকে ইয়াত থকা significant ফিগাৰৰ নাম্বাৰ হ'ব 2 When a number ends in zeros that are not to the right of a decimal point the zeros are not significant যদি ডেচিমেল পইণ্ট নাথাকে তেতিয়াহ'লে ৰাইট ছাইডে থকা জিৰ'বিলাক ছিগনিফিকেণ্ট নহয় ফৰ এক্সাম্পল ইন 200 দেয়াৰ ইজ ন' ডেচিমেল পইণ্ট 200 200 এই ৰাইট ছাইডে থকা নন জিৰ' ডিজিটটোৰ ৰাইট ছাইডে থকা জিৰ'বিলাক ছিগনিফিকেণ্ট নহয় গতিকে 200ত থকা ছিগনিফিকেণ্ট ফিগাৰৰ নাম্বাৰ হ'ব 1 126,00 ইয়াত কোনো ডেচিমেল পইণ্ট নাই নন জিৰ' ডিজিটকেইটাৰ ৰাইট ছাইডে 3টা জিৰ' আছে এই জিৰ'কেইটা ছিগনিফিকেণ্ট নহয় এই জিৰ'কেইটা ছিগনিফিকেণ্ট নহয় কিয় নহয় ইয়াত কোনো ডেচিমেল পইণ্ট নাই সেইকাৰণে 126,00ত থকা ছিগনিফিকেণ্ট ফিগাৰৰ নাম্বাৰ হ'ব 3 অকল এই সংখ্যা 3টাহে হ'ব ছিগনিফিকেণ্ট দিছ নাম্বাৰ are significant these zeros are not significant because there is no decimal point for example calculate the number of significant figure মই 5-6টা প্ৰবলেম দিছোঁ তাতে মই significant figure কাউণ্ট কৰি দেখাম ফাৰ্ষ্ট নাম্বাৰটো হৈছে 2.653 ইনটু 10 to the power minus 4 2.653 ইনটু 10 to the power 4 ইয়াত আমি এই পাৰ্টটো ল'ব নোৱাৰোঁ 2.653 ইয়াত all digits are non-zero digit therefore all digits are significant number of significant figure is equal to 4 এই 4টা হৈছে significant figure 0.00368 নন জিৰ' ডিজিটটোৰ লেফ্ট ছাইডে থকা জিৰ'বিলাক ছিগনিফিকেণ্ট নহয় গতিকে নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ ইজ ইকুৱেল টু 3 অকল এই নাম্বাৰ 3টাহে হ'ব ছিগনিফিকেণ্ট Number 653 here all are non-zero digit therefore all are significant 653 3টা non-zero digit আছে therefore number of significant figure is equal to 3 0.003 non-zero digitটো হৈছে 3 ইয়াৰ লেফ্ট ছাইডে থকা জিৰ'বিলাক significant নহয় গতিকে ইয়াত থকা significant ফিগাৰৰ নাম্বাৰ হ'ব only 1 Number 5 2.4503 5 and 3 are non-zero digits the zero between 5 and 3 is also significant therefore 2.4503 contains 5 significant figure 0.0052 non-zero digitটোৰ লেফ্ট ছাইডে থকা জিৰ'বিলাক ছিগনিফিকেণ্ট নহয় গতিকে এইকেইটা জিৰ' ছিগনিফিকেণ্ট নহয় ইয়াত মাত্ৰ ছিগনিফিকেণ্ট ফিগাৰ দুটা আছে নাম্বাৰ অফ ছিগনিফিকেণ্ট ফিগাৰ ইজ ইকুৱেল টু 2 Our next topic is rounding of figures ইয়াত কেইটামান ৰুল আছে মই ৰুলকেইটা দেখাই দিছোঁ বুজাই দিছোঁ
Number 1, if the rightmost digit to be removed is more than 5, the preceding number is increased by 1. যদি ৰাউণ্ডিং অফ কৰিবলগীয়া ডিজিটটো 5তকৈ ডাঙৰ হয় তেনেহ'লে আগৰ ৰাউণ্ডিং অফ কৰা সংখ্যাটোৰ আগৰ নাম্বাৰটোৰ লগত 1 এটা প্লাছ কৰা হয়। এইবিলাক তোমালোকে আগতে পাইছা। 1.386 ইয়াক আমি তিনিটা ছিগনিফিকেণ্ট ফিগাৰলৈ ৰাউণ্ডিং অফ কৰিব লাগে। 1.386 ইয়াক আমি ৰাউণ্ডিং অফ কৰিব লাগিব 3 ছিগনিফিকেণ্ট ফিগাৰ। ইয়াত 4টা ছিগনিফিকেণ্ট ফিগাৰ আছে। ৰাউণ্ডিং অফ কৰিব হ'লে আমি 6টো বাদ দিব লাগিব। 6টো 5তকৈ ডাঙৰ, গতিকে আগৰ সংখ্যাটোৰ লগত 1 এটা প্লাছ হ'ব। গতিকে ইয়াত 3 ছিগনিফিকেণ্ট ফিগাৰলৈ ৰাউণ্ডিং অফ কৰিলে আমাৰ নাম্বাৰটো হ'ব 1.39. Point 2, if the rightmost digit to be removed is less than 5, the preceding number is not changed. যদি ৰাউণ্ডিং অফ কৰা নাম্বাৰটো 5তকৈ সৰু হয় তেনেহ'লে আগৰ সংখ্যাটোৰ একো চেঞ্জ নহয়। উদাহৰণস্বৰূপে 4.334, for example 4.334 is rounding off to 3 significant figure. 4.334ক তিনিটা ছিগনিফিকেণ্ট ফিগাৰলৈ ৰাউণ্ডিং অফ কৰিব লাগে, তেতিয়াহ'লে আমি এই 4টো বাদ দিব লাগিব, 4টো ৰাউণ্ডিং অফ কৰিব লাগিব। 4 সংখ্যাটো 5তকৈ সৰু হোৱাৰ কাৰণে আগৰ সংখ্যাটোৰ লগত একো যোগ নহয়, আগৰ সংখ্যাটো একে থাকিব। গতিকে আমি ৰাউণ্ডিং অফ কৰিলে পাম 4.33। 4.334ক ৰাউণ্ডিং অফ কৰিলে আমি পাম, এইটো বাদ দিব লাগিব, যিহেতু ই 5তকৈ সৰু, গতিকে আগৰ সংখ্যাটোৰ লগত একো যোগ নহয়, আগৰ সংখ্যাটো একে থাকিব। গতিকে আমি ৰাউণ্ডিং অফ কৰিলে পাম 4.33. Point 3, if the rightmost digit to be removed is 5, then the preceding number is not changed if it is an even number. যদি ৰাউণ্ডিং অফ কৰিবলগীয়া সংখ্যাটো 5 হয় তেনেহ'লে আগৰ সংখ্যাটো যুগ্ম সংখ্যা হ'লে তাৰ কোনো চেঞ্জ নহয়, সি একেই থাকিব। ফৰ এক্সাম্পল 3.425 is round off up to 3 significant figure. 3.425ক তিনিটা ছিগনিফিকেণ্ট ফিগাৰলৈ আমি ৰাউণ্ডিং অফ কৰিব লাগিব। তেতিয়া আমি এই 5টো বাদ দিব লাগিব। 5টো বাদ দিলোঁ, 5ৰ আগত থকা সংখ্যাটো হৈছে ইভেন নাম্বাৰ। ইভেন নাম্বাৰ হ'লে একো চেঞ্জ নহয়, ৰাউণ্ডিং অফ কৰিলে আমি পাম 3.42. Number 4, if the rightmost digit to be removed is 5, then the preceding number is increased by 1 if it is an odd number. যদি ৰাউণ্ডিং অফ কৰিবলগীয়া নাম্বাৰটো 5 হয় তেনেহ'লে আমি আগৰ সংখ্যাটো চাব লাগিব সি যুগ্ম নে অযুগ্ম। অযুগ্ম যদি সংখ্যা হয় তেনেহ'লে সেই সংখ্যাটোৰ লগত 1 এটা প্লাছ কৰিব লাগিব। ফৰ এক্সাম্পল উই ৰাউণ্ড অফ 3.45 into 3 significant figure. ইয়াত 4টা ছিগনিফিকেণ্ট ফিগাৰ আছে। 3 ছিগনিফিকেণ্ট ফিগাৰলৈ ৰাউণ্ডিং অফ কৰিবৰ কাৰণে 5টো বাদ দিব লাগিব। এই 5টো বাদ দিলে আমি আগৰ সংখ্যাটো চাম, আগৰ সংখ্যাটো যুগ্ম সংখ্যা হ'ব নে অযুগ্ম সংখ্যা হ'ব, অড নাম্বাৰ নে ইভেন নাম্বাৰ। এই নাম্বাৰটো অড নাম্বাৰ হ'লে ইয়াৰ লগত 1 এটা প্লাছ হ'ব, তেতিয়াহ'লে আমাৰ নাম্বাৰটো হ'ব 3.44. 3.45ক আমি ৰাউণ্ডিং অফ কৰিলে আমি কি পাম 3.44 আপ টু 3 ছিগনিফিকেণ্ট ফিগাৰ। কেইটামান মই এক্সাম্পল দিছোঁ, কেইটামান মই প্ৰব্লেম কৰি দেখাম এতিয়া। ফাৰ্ষ্টটো দিয়া আছে 5.607892। আমাক দিছে এক্সপ্ৰেছ দ্য ফলোয়িং নাম্বাৰছ টু 4 ছিগনিফিকেণ্ট ফিগাৰ। 4টা ছিগনিফিকেণ্ট ফিগাৰত আমাক এক্সপ্ৰেছ কৰিব দিছে। ফাৰ্ষ্টটো আমি লিখিম 1, আনচাৰ হ'ব 1। 5.607892 আমি ইয়াৰ পৰা কাউণ্টিং কৰিম। ছিগনিফিকেণ্ট ফিগাৰ 4টা হ'লে ইয়াৰ পৰা হ'ব 1 2 3 4। এইকেইটা আমি বাদ দিব লাগিব। বাদ দিয়া সংখ্যাটো 8। 8টো 5তকৈ ডাঙৰ হোৱাৰ কাৰণে ইয়াৰ লগত 1 এটা প্লাছ হ'ব, গতিকে আমি ৰাউণ্ডিং অফ কৰিলে পাম 5.608। নেক্সটটো হ'ব 2। 32.392800। 4টা ছিগনিফিকেণ্ট ফিগাৰ হ'লে এইকেইটালৈকে হ'ব, এইখিনি বাদ দিব লাগিব। বাদ দিয়া সংখ্যাটো 2, ই 5তকৈ সৰু, গতিকে ইয়াত একো চেঞ্জ নহয়, আগৰ নিচিনাকৈ থাকিব।
32.39. Number 3, 1.78986 into 10 cube. এইটো পাৰ্ট আমি নুচুৱে, এইটো পাৰ্ট আমি ল'ব দৰকাৰেই নাই, আমি কেৱল ইয়াক চাম। ইয়াৰ 4টা ছিগনিফিকেণ্ট ফিগাৰ হ'লে এইখিনিলৈকে হ'ব, এইখিনি বাদ দিব লাগিব। বাদ দিয়া নাম্বাৰটো হৈছে 8 নাম্বাৰটো 5তকৈ ডাঙৰ, সেইকাৰণে আগৰ সংখ্যা 9ৰ লগত এটা 1 যোগ কৰিব লাগিব। 1 যোগ কৰিলে হ'ব 1.790 into 10 cube. এইটো হৈছে 4 ছিগনিফিকেণ্ট ফিগাৰলৈ আমি ৰাউণ্ডিং 4 ছিগনিফিকেণ্ট ফিগাৰত আমি এক্সপ্ৰেছ কৰিলোঁ। নাম্বাৰ 4 হৈছে 0.007837। এই নাম্বাৰটোত চোৱা, এইকেইটা নন জিৰ' ডিজিট আৰু এইকেইটা নন জিৰ' ডিজিটৰ লেফ্ট ছাইডে থকা জিৰ'বিলাক ছিগনিফিকেণ্ট নহয়, সেইকাৰণে আমাৰ ইয়াত ছিগনিফিকেণ্ট ফিগাৰ 4টাই আছে। গতিকে ইয়াক 4 ছিগনিফিকেণ্ট ফিগাৰলৈ এক্সপ্ৰেছ কৰিব হ'লে একেই থাকিব, 0.007837।